নিষ্ঠুৰ মানুহ কাক কয়, এইবোৰ আপোনালোকে এইবোৰ চালে উদাহৰণ পাব। এইবোৰ চাওক, ইমান মৰম লগা লগা কুকুৰ পোৱালি, 3টা কুকুৰ পোৱালি একেলগে ইয়াত মেলি থৈ গুচি গ'ল। আৰু মেলিছে পথাৰৰ জেগাত মেলিছে, য'ত একো খাবলৈ নাপায়, মুঠতে মৰি যাওক। এনেকুৱা এটা পৰিৱেশৰ মাজত কুকুৰ পোৱালিকেইটা মেলি থৈ গৈছে। আৰু এতিয়া 2টা কুকুৰ পোৱালি আছেগৈ, এটা কোনোবাই লৈ গ'ল। কিন্তু চাওকচোন, মাকৰ পৰা খুব কম সময়ৰ ভিতৰতে, জন্ম হোৱা খুব কম সময়ৰ ভিতৰতে এনেকৈ এৰি মানুহে নিষ্ঠুৰতাৰ যি মানে উদাহৰণ, সেই উদাহৰণ দাঙি ধৰিছে। আৰু চাওক, এতিয়া পথাৰলৈ অহা মানুহে ভাত যি লৈ আহিছে, সেই ভাত দিছে, সেইভাগেই খাই এতিয়া এনেকৈ থাকিব লগা হৈছে। আৰু কুকুৰ পোৱালিকেইটা মেলিছে একেবাৰে পথাৰ, ইয়াত কোনো মানুহৰ ঘৰ নথকা ঠাইত এনেকৈ মেলি থৈ গুচি গৈছে। এইবোৰে হৈছে বৰ্তমানৰ নিষ্ঠুৰ মানুহৰ উদাহৰণ। চাওক, ইমান মৰম লগা কুকুৰ। আৰু এনেধৰণৰ যি এটা পৰিৱেশ বা এনেধৰণৰ যি মানসিকতা আমাৰ মানুহৰ মনত আছে, যিসকলে মানৱতাৰ উদাহৰণ দিয়ে, এইসকলে কিন্তু এনেধৰণৰ পশুসুলভ কাম কৰিছে। আৰু এইবোৰৰ মন মগজু কেতিয়া সলনি হ'ব তাক লৈও দুখ প্ৰকাশ হয়। যদি কাৰোবাক প্ৰয়োজন হয়, এই কুকুৰ পোৱালিকেইটা ল'ব পাৰে, লৈ যাব লাগিব ইহঁতক ইয়াৰ পৰা, নহ'লেতো কোনোবা বেলেগ কুকুৰে আহি বা কিবা আহি খাই পেলাব। কিন্তু মানুহ আচলতে এনেকুৱা হ'ব নালাগে। মানুহৰ মানে সন্তান যেনেকুৱা, এই জীৱ জন্তুবোৰো একেই। মাকৰ বুকুৰ পৰা এনেকৈ আজুৰি য'ত ত'ত মেলি দিয়াটো, এইটো আচলতে মানুহৰ, যিহেতু জীৱশ্ৰেষ্ঠ মানুহ বুলি কয়, সেই জীৱশ্ৰেষ্ঠ মানুহৰ কৰ্মকাণ্ড কিন্তু এনেকুৱা হ'ব নালাগে। যদি কুকুৰ পুহিব নোৱাৰে, পুহিবই নালাগে। মাইকী কুকুৰজনীয়ে পোৱালি দিলে বুলি পোৱালিবোৰ য'তে ত'তে মেলি দিয়াটো কিন্তু এইবোৰ একেবাৰে মূৰ্খ মানুহৰ কাম। যি মানুহে কৰিছে নহয়, সিহঁতৰ ঘৰতো, সিহঁতৰ ঘৰখনতো নিজৰ পুত্ৰহাৰা হ'ব, নিজৰ সন্তান নাইকিয়া হৈ যাব এনেকুৱা মানুহৰ, যিবোৰে এনেধৰণৰ কাম কৰিছে। যদি কুকুৰ পুহিব নোৱাৰে, পুহিবই নালাগে। কিন্তু এনেকুৱা ধৰণৰ কাম কৰিব নালাগে, য'ত জীৱ জন্তুক আচলতে সকলোৱে জীৱশ্ৰেষ্ঠ, মানুহক জীৱশ্ৰেষ্ঠ বুলি কয়, কাৰণ মানুহে চিন্তা কৰিব পাৰে। আৰু সেই চিন্তা কৰিব পৰা মানুহে কিন্তু এনেধৰণৰ যি নিষ্ঠুৰ কাম কৰে, এই যিবোৰ জীৱ, যিবোৰে একো নাজানে, পৃথিৱীখনলৈ আহিছে, কিন্তু ইহঁতক নিৰ্মমভাৱে এইভাগে এৰি থৈ গুচি গৈছে, সিহঁতক মৰিবলৈ এৰি থৈ যোৱাৰ দৰে হৈছে। আৰু এই ধৰণৰ মানুহৰ মানসিকতা আচলতে কিয় এনেকুৱা তললৈ গৈছে, তাক ভাবি আচলতে বেয়া লাগে। আৰু বহুতে এতিয়া ক'ব, মই ভিডিঅ'টো কিয় বনাইছোঁ, ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ, এনেকুৱা ধৰণৰ বিভিন্ন জীৱ জন্তুৰ লগত হৈছে। এইটো সময়ততো কুকুৰ পোৱালি য'তে ত'তেই জন্ম হয়, আৰু মানুহবোৰে এনেকৈ এৰি থৈ গুচি যায়, হাবি জংঘলৰ মাজত এৰে। কিন্তু ক'ৰবাত খাব পৰা বা য'ত খাই থাকিবলৈ পোৱা ঠাইত কিন্তু কোনেও এৰি থৈ নাযায়। সকলোৱে পথাৰৰ মাজত এৰে, যাতে সিহঁতি মৰি যায়। আৰু এই ধৰণৰ নিষ্ঠুৰ কাম কিয় কৰিব পাৰে, কেনেকৈ কৰিব পাৰে, তাক ভাবি আচলতে আচৰিত লাগে। চাওকচোন, ইহঁতি কিমান মৰমত খেলি আছে। 3টা আছিলে প্ৰথমে, এটা কোনোবাই লৈ গৈছে, আৰু এই 2টা আছেগৈ। এই 2টাও যদি কাৰোবাক লাগে, আপোনালোকে ভালদৰে ঘৰত পুহিব বিচাৰে, তেনেহ'লে লৈ যাব পাৰিব। মানুহৰ এনেকুৱা অজ্ঞানী মানুহৰ উদাহৰণ দিবলৈও আচলতে লাজ লাগে।